Hello students. Students, আজি টপিকটো হৈছে ডিটাৰমিনেশ্যন অফ এক্টিভেশ্যন এনাৰ্জি। এতিয়া এক্টিভেশ্যন এনাৰ্জিবিলাক আমি কেনেকৈ কেলকুলেট কৰিম? এক্টিভেশ্যন এনাৰ্জি মানে এই কথা কৈছে এক্টিভেশ্যনছ। এইটো অলৰেডি আমি কনচেপ্ট অফ এক্টিভেটেড কমপ্লেক্সতে পাইছিলোঁ এক্টিভেশ্যন এনাৰ্জি, আৰ্হেনিয়াছ ইকুৱেশ্যনতো পাইছিলোঁ এক্টিভেশ্যন এনাৰ্জি। সেই এক্টিভেশ্যন এনাৰ্জিটো কেনেকৈ কেলকুলেট কৰিব লাগে? এতিয়া চোৱা, ফাৰ্ষ্ট দুটা মেথড আছে। এটা গ্ৰাফিকেল মেথড বুলিয়ে ক'ব পাৰি, তাক গ্ৰাফিকেলি আমি তাক ডিটাৰমাইন কৰিব পাৰিম। এতিয়া গ্ৰাফিকেলি আমি ডিটাৰমাইন কৰিবৰ কাৰণে তাত কি কৰিছোঁ, আৰ্হেনিয়াছ ইকুৱেশ্যনছটো লৈ লৈছোঁ। এতিয়া আৰ্হেনিয়াছ ইকুৱেশ্যন আমাৰ মনত আছে k ইকুৱেল a e টু দি পাৱাৰ মাইনাছ ই এ বাই আৰ টি। এতিয়া এইটো লিখাৰ পিছত এইটো তাক কি কৰিছোঁ, ব'থ ছাইডে ইকুৱেশ্যনটোত লগ লৈ লৈছোঁ। লগ লওঁতে ইয়াত ln বুলি লিখা আছে, মনত ৰাখিবা ln মানে কি আছিল, লগ বেছ ই আছিল। ln মানে আছিল লগ বেছ ই। এতিয়া ln লগ বেছ ই লৈ লোৱাৰ লগে লগে ln k হ'ব, আৰু ln a ইনটু ই টু দি পাৱাৰ মাইনাছ ই এ বাই আৰ টি হৈ আছে। চ' আমাৰটো ফৰ্মুলা মতে কি আছিল, লগ a ইনটু লগ b হ'লে লগ a প্লাছ লগ b হয়। ইয়াতো আমি সেই ln, এতিয়া সেই মনত আছে লগ a বাই a ইনটু b যদি হয় তেতিয়াহ'লে আমি কি লিখোঁ, লগ a প্লাছ লগ b বুলি লিখোঁ। সেইটো আছিল ফৰ্মুলা লগৰ, আৰু সেইটোৰ ওপৰতে বেছ কৰি ইয়াত ln a প্লাছ ln ই টু দি পাৱাৰ মাইনাছ ই এ বাই আৰ টি। এতিয়া ln ই টু দি পাৱাৰ মাইনাছ ই এ বাই আৰ টিটো ইকুৱেল কি হ'ব, 1 হ'ব। এতিয়া ln এইখিনি লিখাৰ লগে লগে মাইনাছ ই এ বাই আৰ টি, ln ই ইকুৱেল 1 লিখা আছে। ln ই ইকুৱেল 1 লিখা ৰিজনটো হৈছে যে লগ ই বেছৰ লগত ছেইম হৈ গৈছে। এতিয়া বেছৰ লগত ছেইম হ'লে ইয়াৰ ভেলুটো 1 হয়। যেনেকৈ লগ 10 টু 1 হয়, লগ 10 মানে বেছ 10ৰ লগত ইকুৱেল হ'লে 1 হৈ থাকে। তো ইয়াৰ ওপৰতো সেই ছেইম একেই কথা, ইয়াতো আমাক কি হ'ব, 1 হৈ যাব। চ' ln k ইকুৱেল এতিয়া হৈ গ'ল মাইনাছ ই এ বাই আৰ টি প্লাছ ln a। এইটো ইকুৱেশ্যন 1 বুলি ধৰি লোৱা। নেক্সট এতিয়া আমাৰ কি কৰিছোঁ, সেই ইকুৱেশ্যনটোকে আমি বেছ 10ত কনভাৰ্ট কৰি ল'লে আমি কি কৰিব লাগিব, 2.303 ইনটু লগ কে লিখিব পাৰিম। তেনেকৈ মাইনাছ ই এ বাই আৰ টি প্লাছ 2.303 লগ এ। এতিয়া ইকুৱেশ্যনটো আমি চিম্প্লিফাই কৰিছোঁ। লগ কে ইকুৱেল আমি লিখি দিলোঁ মাইনাছ ই এ বাই 2.303 আৰ টি প্লাছ লগ এ। 2.303 আমি ডিভাইড কৰি দিছোঁ, ডিভাইড কৰাৰ লগে লগে এই ইকুৱেশ্যনটো ফৰ্ম হ'ল। এতিয়া আমি ইয়াত দুটা ইকুৱেশ্যন পাই আছোঁ, সেই দুইটা ইকুৱেশ্যনৰ পৰা দুটা গ্ৰাফ বনাব পাৰোঁ। এতিয়া যোনটোৱে কৰা হয়, যিকোনো এটা কৰিলেই হয়। এতিয়া ইকুৱেশ্যন 1ক যদি আমি কম্পেয়াৰ কৰোঁ, ইকুৱেশ্যন 1 মানে এইটো কথা কোৱা আছে, ইয়াৰ বেছত যদি আমি গ্ৰাফটো ড্ৰ কৰোঁ, ln k ভাৰ্চেছ 1/3 গ্ৰাফ ড্ৰ কৰিম। এতিয়া সেই ln k ভাৰ্চেছ 1/3 যদি আমি গ্ৰাফ ড্ৰ কৰোঁ, সেইটো আমি সদায় কাৰ লগত কম্পেয়াৰ কৰিব পাৰিম, এই ইকুৱেশ্যনছটো, ইকুৱেশ্যন 1ক y ইকুৱেল mx প্লাছ c। এইটো এটা ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন আছিল, আৰু ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন হোৱাৰ লগে লগে y ইকুৱেল mx প্লাছ c। এতিয়া ইয়াত যদি কম্পেয়াৰ কৰিছোঁ ln k y, আৰু ইয়াৰ কাৰণে শ্লোপ হৈ যাব কি, ইয়াত যিটো শ্লোপ বুজাই আছিল m, এতিয়া এমৰ ভেলু কিমান হৈ যাব, শ্লোপ ইকুৱেল মাইনাছ ই এ বাই আৰ, মাইনাছ ই এ বাই আৰ, আৰু এক্সটোতো 1/3 বুজাই আছে, আৰু ইয়াৰ ইণ্টাৰচেপ্টটো কোনখিনি বুজাই আছে, ln a। এইখিনি ইণ্টাৰচেপ্ট চিটোৱে বুজাই আছে, ইণ্টাৰচেপ্ট আৰু চি ভেলু ইয়াত ln a, আৰু এইটোক ইণ্টাৰচেপ্ট বুলি কোৱা হয়। আৰু এতিয়া এইখিনি আমি শ্লোপ ইকুৱেল এইটো পালোঁ। এতিয়া সেই শ্লোপৰ গ্ৰাফৰ পৰা আমি কি কৰিব পাৰোঁ, ই এ বাই ইকুৱেল আমি কি লিখিব পাৰিম, মাইনাছ আৰ ইনটু শ্লোপ। আমিতো শ্লোপ গ্ৰাফত কেনেকৈ হ'লেও y/x কৰি উলিয়াওঁ, ইয়াতো আমি y/x উলিয়াই দিলেই হ'ল কোনোবা এটা পইণ্টৰ পৰা। এতিয়া আমি সেই শ্লোপৰ সহায়ত আমি কি কেলকুলেট কৰিব পাৰিম, এক্টিভেশ্যন এনাৰ্জি কেলকুলেট কৰিব পাৰিম। চিমিলাৰলি আমি কি কৰিছোঁ, ইকুৱেশ্যন 2ৰ কাৰণেও কৰিছোঁ। ইকুৱেশ্যন 2ৰ কাৰণে আমি লগ কে ভাৰ্চেছ 1/3, লগ কে ভাৰ্চেছ 1/3। এতিয়া লগ কে ভাৰ্চেছ 1/3 কৰিলে ইয়াত শ্লোপ কোনটো হ'ব, এইটো হ'ব শ্লোপ, মাইনাছ ই এ বাই 2.303 আৰ, শ্লোপ ইকুৱেল মাইনাছ ই এ বাই 2.303 আৰ। এইখিনি আমি শ্লোপ ইকুৱেল পাই আছোঁ। এতিয়া লগ কে ভাৰ্চেছ এইটো ছেইম, আমি y ইকুৱেল mx প্লাছ c লগত কম্পেয়াৰ কৰি আছোঁ। y ইকুৱেল mx প্লাছ c লগতে কম্পেয়াৰ কৰি পেলাই
আমি এই গ্ৰাফটো ড্ৰ কৰিলোঁ কাৰণ ইয়াত নিগেটিভ শ্লোপ হোৱাৰ কাৰণে সেইটো ডাউন দ্য গ্ৰাফ আহি আছে দেই দুইটাতে নিগেটিভ শ্লোপ হোৱাৰ কাৰণে কি হৈছে গ্ৰাফটো ডাউন তললৈ আহি আছে এতিয়া ইয়াৰ পৰা আমি কি পাই আছোঁ ইকুৱেল আমি কি পালোঁ ইকুৱেল আমি -2.303 ইনটু r ইনটু শ্লোপ ইয়াতো আমি শ্লোপ উলিয়াই ল'ব পাৰোঁ আৰু ইয়াতো ইণ্টাৰচেপ্ট ভেলু log a হৈ গ'ল আমি এই এনেধৰণে গ্ৰাফিকেল মেথডৰ দ্বাৰা এক্টিভেশ্যন এনাৰ্জি গিটাৰ ডিটাৰমাইন কৰিব পাৰোঁ লগতে আমাৰ গ্ৰাফো ড্ৰ কৰিবলৈ দিব পাৰে কেতিয়াবা কুৱেশ্যন হিচাপে আহে ড্ৰ দ্য গ্ৰাফ log k ভাৰ্চেছ 1/3 বা ln k ভাৰ্চেছ 1/3 গ্ৰাফ ড্ৰ কৰিবলৈ দিব পাৰে তেতিয়া সেই এনেধৰণে কুৱেশ্যনছবিলাক আহে আৰু এক্টিভেশ্যন এনাৰ্জি আমি এনেধৰণে ক্যালকুলেট কৰিব ডিটাৰমিনেশ্যন অফ এক্টিভেশ্যন এনাৰ্জি 2 নম্বৰ মেথডটোত কি কোৱা আছে বাই মেজাৰিং দ্য ভেলুজ অফ ৰেট কনষ্টেণ্ট এট টু ডিফাৰেণ্ট টেম্পাৰেচাৰ্ছ মানে দুটা টেম্পাৰেচাৰত আমি দুটা ৰেট কনষ্টেণ্ট আমি ধৰি ল'ম আৰু সেই দুটা ৰেট কনষ্টেণ্টছত আমি কেনেকৈ আৰ্নিয়াছ ইকুৱেশ্যনত আমি এপ্লাই কৰিম আৰু এপ্লাই কৰি পেলাই চিম্পলিফাই কৰি এটা ইকুৱেশ্যন ডিৰাইভ কৰিম আৰু তাৰ সহায়ত আমি এক্টিভেশ্যন এনাৰ্জিটো ক্যালকুলেট কৰিম তেতিয়া ইয়াৰ কাৰণে আমি ফাৰ্ষ্ট কি কৰিছোঁ উই নো আৰ্নিয়াছ ইকুৱেশ্যনছটো লিখি লৈছোঁ এইটো আমি সবে জানো আৰ্নিয়াছ ইকুৱেশ্যনছটো এইটো আছিল আৰু ইয়াক আমি বোথ সাইডে যদি লগ লৈ লওঁ ln লোৱা হয় তেতিয়া সিম্পলিফাই কৰিলে এইটো ইকুৱেশ্যনছ পোৱা যাব ln k ইকুৱেল ln a minus ea by rt এটো গ্ৰাফিক্যাল মেথডটোত তাৰ ক্যালকুলেশন কেনেকৈ ডিৰাইভ কৰা হৈছে ক্যালকুলেশনখিনি কৰা হৈ আছে এতিয়া ইয়াত আমি কি কৰিছো ধৰি লৈছো টেম্পাৰেচাৰ আৰু ৰেট কনষ্টেণ্ট T1 টেম্পাৰেচাৰ হৈ থাকোতে K1 ৰেট কনষ্টেণ্ট T2 টেম্পাৰেচাৰ হৈ থাকোতে K2 ৰেট কনষ্টেণ্টটো এতিয়া ৰেট কনষ্টেণ্ট কিটা আমি কি কৰিলো এই ইকুৱেশ্যনছটোত পুট কৰিলো ইকুৱেশ্যনটো পুট কৰোতে আমি দুটা ইকুৱেশ্যনছ পালো ln K1 ln a minus ea by RT1 ln K2 equal ln a minus ea by RT2 equation 1 and 2 দুটা পালো আৰু সেই equations 2 minus equation 1 কৰি দিলো আমি equation 2 minus equation 1 কৰিলো এতিয়া কৰাৰ লগে লগে কি হৈ গল ln K2 minus ln K1 আৰু ইয়াত ln a minus ea by RT2 minus ln bracketত ln a minus ea by RT1 এটো আমি সিম্পলি কৰিলো আৰু কৰাৰ লগে লগে ln a ক্যান্সেল গল ln a আৰু ln a ক্যান্সেল গুচি গল কাৰণ ln a minus ln a হল আৰু থাকি গল ea by rt1 এটো মাইনাস মাইনাস প্লাস হৈ গল আৰু এটো মাইনাস ea by rt2 আৰু ln k2 by k1 এটো সাইডে থাকিল এই ইকুৱেশ্যনটো হল আৰু এই ln টোক আমি বেস 10 লৈ লৈ গৈছো বেস 10 লৈ গলে 2.303 log লিখিব লাগিব k2 by k1 আৰু ইকুৱেশ্যনটোৰ ফলত আমাৰ কি জেনাৰেট হল এটো এটা ইকুৱেশ্যন পালো log k2 by k1 equal ea by 2.303 r my bracket 1 by t1 minus 1 by t2 আৰু এই ইকুৱেশ্যনটো আমি পালোগে এই ইকুৱেশ্যনটো প্ৰায় আমি এক্টিভেশ্যন এনাৰ্জি ea টো সে আমি ক্যালকুলেট কৰিব পাৰিম the different temperature কিটা আমি জানিম ৰেট কনষ্টেণ্ট কিটা আমি জানিম মানে t1 t2 বা k1 k2 আৰু r ৰ ভ্যালুটো আমি জানো 8.314 জুল কেলভিন ইনভাৰ্স মোল ইনভাৰ্স আৰু সেই ভ্যালুখিনি পুট কৰি পেলাই আমি যি কোনো ৰিঅ্যাকচনৰ কাৰণে এক্টিভেশ্যন এনাৰ্জিটো ক্যালকুলেট কৰিব পাৰিম এটো আছিল the second method to activation energy calculate কৰা